নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনৰ এপ্ৰিল মাহটোত এই 3টা ৰাশি কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে বিশেষ প্ৰত্যাহ্বানজনক হ'ব। মাহটোৰ বেছিভাগ সময় আত্মীয়সকলৰ আতিথ্যত অতিবাহিত কৰা হ'ব। আত্মীয়সকলে ঘৰলৈ যাব। মাহৰ মাজভাগত ঘৰৰ পৰিৱেশ আধ্যাত্মিক হৈ থকাৰ বিশেষ সম্ভাৱনা আছে। মাহৰ তৃতীয় সপ্তাহত ঘৰত কিছুমান ধৰ্মীয় ৰীতি নীতিও কৰিব পাৰে। যদি কোনো ভায়েক বা ভনীয়েকে কাম কৰে তেন্তে তেওঁৰ চাকৰিত সংকট হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক উৎসাহিত কৰক আৰু বেয়া কোৱা পৰিহাৰ কৰক। যদি কোনো পুৰণি বিষয়ৰ বিশেষ পৰিয়ালত বিবাদ হৈ আছে তেন্তে ইয়াক সমাধান কৰা হ'ব। ঘৰৰ বাহিৰত কথা কোৱা পৰিহাৰ কৰিব, অন্যথা আপোনাৰ শত্ৰুসকলে ইয়াৰ সুবিধা ল'ব চেষ্টা কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বত ব্যৱসায় কৰি আছে, অৰ্থাৎ শ্বেয়াৰত, তেনেহ'লে বছৰটোৰ এই মাহটো আপোনাৰ বাবে বিশেষ শুভ। কিছুমান চুক্তি হ'ব যিয়ে শুভ ফলাফল দিব। এনে পৰিস্থিতিত সতৰ্ক হ'ব আৰু কোনো সুযোগ হাতেৰে পাৰ হৈ যাবলৈ নিদিব। অন্যথা বিৰোধীসকলেও আপোনাৰ পৰা এই সুযোগ বিশেষভাৱে কাঢ়ি লোৱা দেখা যাব। চাকৰি কৰা ব্যক্তিসকলেও তেওঁলোকৰ ছিনিয়ৰ অফিচাৰৰ পৰা উৎসাহ পাব। আপোনাৰ সহকৰ্মীসকলেও সম্পূৰ্ণ সমৰ্থন দিব। যদি আপুনি চৰকাৰী কাম কৰে তেন্তে মাহৰ দ্বিতীয় সপ্তাহত বিশেষভাৱে আপুনি সতৰ্ক হ'ব, কিয়নো বিৰোধীসকলে আপোনাক বিশেষভাৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। যদি ক'ৰবাত ধন বিনিয়োগ কৰা হয় তেন্তে ইয়াৰ ওপৰত মনোযোগ দিয়ক। মাহটোৰ শেষৰ সপ্তাহত লাভ পোৱাৰ বিশেষ লক্ষণ দেখা পোৱা গৈছে। শিক্ষা আদিকাৰীৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি সংগীত বা কলা ক্ষেত্ৰত বিশেষভাৱে আপুনি কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ সমৰ্থন পাব যি পিছত অতি উপযোগী হ'ব। এনে পৰিস্থিতিও উত্তেজিত হোৱাৰ পৰিহাৰ কৰিব আৰু চিন্তা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। যদি আপুনি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি ইয়াত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটোৰ এই সময়ছোৱাত অতি শুভ বুলি বিশেষ লক্ষণ দেখা গৈছে। আপুনি শিক্ষকসকলৰ পৰা নতুন কিবা শিকিব পাৰিব যিয়ে আপোনাক পথ প্ৰদৰ্শন কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই মাহত অধ্যয়নত কম আগ্ৰহ দেখা পোৱা যাব আৰু তেওঁলোকে অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ দীৰ্ঘদিন ধৰি বিয়া হোৱা নাই তেন্তে এই মাহত আপোনাৰ পত্নীৰ সৈতে এক তিক্ত সম্পৰ্ক থাকিব। কিবা এটা বিষয়ত বিশেষভাৱে সমস্যা থাকিব যিয়ে আপোনাক আপোনাৰ হৃদয়ত বিন্ধাব পাৰে, কিন্তু আপুনি সেইবোৰ ক'ব নোৱাৰিব। যিসকলে 5 বছৰতকৈ অধিক সময় বিবাহত পাৰ কৰিছে তেওঁলোকে ইজনে সিজনক ভালদৰে বুজিবলৈ সাহস পাব আৰু সহায় পাব। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে কোনোবাই আপোনাৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি ইয়াৰ বিষয়ে অজ্ঞাত থাকিব। এনে পৰিস্থিতিত আপোনাৰ প্ৰেমিকৰ ওপৰত বিশ্বাস ৰাখিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ইতিমধ্যে গুৰুতৰ ৰোগত আছে তেন্তে সমস্যা হ'ব পাৰে। ইয়াৰ বাবে আপুনি এই মাহত বিশেষভাৱে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব লাগিব। অৱশ্যে এই মাহত আপুনি আগৰ তুলনাত অধিক
চঞ্চল আৰু ফিট অনুভৱ কৰিব, কিন্তু মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাভ্যাস কৰাৰ অভ্যাস কৰক। মাহটোৰ তৃতীয় সপ্তাহত টোপনিৰ অভাৱৰ সমস্যাটোৱে বিশেষভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি শোৱাৰ আগতে 10 পৰা 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰে, আপুনি উন্নত ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান ঘৰুৱা কামৰ পৰা হঠাতে আঁতৰি যাব পাৰে। পৰিয়ালৰ কাৰোবাৰ সৈতে সুসম্পৰ্ক বৃদ্ধি হ'ব পাৰে, যাৰ ফলত সমস্যা হ'ব পাৰে। যদি আপুনি ধৈৰ্য সহকাৰে কাম নকৰে, সমস্যাটো গুৰুতৰ হ'ব পাৰে আৰু বিষয়টো আদালতত উপনীত হ'ব পাৰে। আপুনি শিশুৰ বিশেষ আশাবাদী হ'ব আৰু তেওঁলোকৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি সন্তান জন্ম দিব বিচাৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ পত্নীৰ পৰা এটা ভাল চিহ্ন পাব, যি তেওঁলোকক দুয়োকে সুখী কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক ভাল চকুৰে চাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এটা কাম কৰে আৰু ইয়াক সলনি কৰাৰ কথা ভাবি আছে, তেন্তে বন্ধ কৰক, কিয়নো বছৰটোৰ এই মাহটো ইয়াৰ বাবে বিশেষ শুভ নহয়। গতিকে এই মাহত আপোনাৰ পুৰণি চাকৰিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক আৰু অলপ অপেক্ষা কৰক। চৰকাৰী বিষয়াসকলে এওঁলোকৰ উচ্চ বিষয়াসকলৰ সৈতে বিশেষ কথা পাতি থাকোঁতে সাৱধান হোৱা উচিত, কিয়নো এই মাহটো আপোনাৰ বাবে ইমান শুভ নহয়। যদি আপুনি এজন ব্যৱসায়ী হয়, তেন্তে মাহটোৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু বহুতো ভাল সুযোগো হাতত আহিব। কিন্তু যদি আপুনি মনোযোগ নিদিয়ে, তেন্তে ই লাভ আৰু লোকচানলৈ পৰিৱৰ্তন হ'ব। মাহৰ দ্বিতীয় সপ্তাহত ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব, কিয়নো আপোনাৰ এজন গ্ৰাহকে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কলেজত আছে, আপুনি বিশেষভাৱে এটা প্ৰকল্পত আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ বিষয়ে হতাশাত বিশেষ ভয় নাথাকিব। এজন বন্ধুৰ সৈতেও বিভেদ হ'ব পাৰে, যিয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে নিজৰ বাবে কিবা এটা নতুন কৰাৰ কথা ভাবিব, কিন্তু সোনকালে সফলতা অৰ্জন কৰা নহ'ব। যদি আপুনি চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি অধ্যয়ন বিশেষ কম আগ্ৰহ দেখা যাব আৰু অন্যান্য কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। যদি আপুনি পৰীক্ষা এটাৰ ফলাফল ভালদৰে পাবলৈ অপেক্ষা কৰি আছে, তেন্তে ইয়াত অধিক সময় লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপোনাৰ বিবাহ হৈ গৈছে, তেন্তে এই মাহত আপোনাৰ পত্নীয়ে আপোনাৰ পৰিয়ালৰ পৰিকল্পনাৰ বাবে আপোনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব। তেওঁলোকৰ কথা বতৰাই আপোনাক সুখী কৰিব, কিন্তু ক'ৰবাত আপুনি সন্দেহত থাকিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু ঘৰত এইটো নাজানে, তেনেহ'লে এই মাহত কোনোবাই ইয়াৰ বিষয়ে বিশেষভাৱে তথ্য পাব পাৰে। অৱশ্যে ই আপোনাৰ ভৱিষ্যতৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি নিজৰ বাবে এটা সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহত কাৰোবাৰ সৈতে এক ইতিবাচক কথোপকথনৰ আৰম্ভ হ'ব, কিন্তু ই বিকশিত হ'ব নোৱাৰিব। এনে পৰিস্থিতিত সকলোবোৰ আগতীয়াকৈ ভাগ বতৰা নকৰিব আৰু সম্পৰ্কবোৰক সময় নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ মেৰুদণ্ড বা ভৰিৰ আঁঠুত বিষৰ সমস্যা হ'ব পাৰে, যি দীঘলীয়া সময়ৰ বাবে থাকিব। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ অভ্যাস কৰে, তেন্তে খুবেই ভাল হ'ব। মাহটোৰ মাজভাগত কিবা এটা বিষয়ে আপোনাক মনত আমনি কৰিব পাৰে, কিন্তু সোনকালে ইয়াৰ সমাধানো হ'ব।
অন্যথা আপুনি বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। সেইবাবে খাদ্য পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সম্পূৰ্ণ যত্ন ল'ব লাগিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে এক অনুকূল বুলি প্ৰমাণিত হ'ব, যাৰ বাবে আপুনি আপোনাৰ যিবোৰ কাম খুবেই ভালদৰে কৰিব পাৰিব। যদি আপুনি ইতিমধ্যে যিকোনো পাৰিবাৰিক দ্বিধাৰ সন্মুখীন হৈ আছে, তেন্তে সেয়াও আঁতৰি যাব। সমাজত আপোনাৰ সন্মানো বৃদ্ধি পাব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভ্ৰমণ কৰিবলৈ মন স্থিৰ কৰিব পাৰে, য'ত আত্মীয়সকলেও সমৰ্থন পাব। এই সময়ছোৱাত সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব। আপোনাৰ দূৰ সম্পৰ্কীয় ব্যক্তিও ঘৰলৈ আহিব পাৰে আৰু তেওঁলোকেও কোনো কামত সহায় কৰিব পাৰে আৰু তেওঁলোকেও সহায় পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যক্তিগত কাম কৰে, তেন্তে এই মাহত আপুনি আপোনাৰ চাকৰি সলনি কৰিব পাৰে। আপুনি পুৰণি কোম্পানী এৰি এটা নতুন কোম্পানীত যোগদান কৰিব পাৰে। যদি আপুনি এটা ডাঙৰ কোম্পানীত নিযুক্তি লাভ কৰে, আপোনাৰ পৰ্টফলিঅ' সলনি হ'ব পাৰে। চৰকাৰী বিষয়াসকলেও কামৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। যদি ব্যৱসায়সকলে এক নতুন চুক্তিৰ দিশে আগবাঢ়িছে, তেন্তে এই মাহত ই সফল হ'ব। কিবা কাৰণত আপোনাৰ পুৰণি গ্ৰাহকসকল খং কৰি থাকিব পাৰে, কিন্তু সোনকালেই এই সমস্যাটো সমাধান হ'ব। যদি আপুনি ভূমি সম্পৰ্কীয় যিকোনো কামত ধন বিনিয়োগ কৰিছে, তেন্তে আপুনি তাৰ পৰা লাভান্বিত হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অতিৰিক্ত পাঠ্যক্ৰম এটা অধ্যয়ন কৰি আছে, তেন্তে এই মাহত অলপ সাৱধান হ'ব, কিয়নো কিবা এটা ঘটিব যাৰ বাবে আপুনি সেই পাঠ্যক্ৰমটো এৰিব লাগিব। মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামত মনোনিৱেশ কৰিব, কিন্তু তেওঁলোকৰ মতে ফলাফল পাবলৈ সময় লাগিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইতিবাচক ফলাফলৰ লগতে আপোনাৰ সমৰ্থন লাভ কৰিব। আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰিব, যি ভৱিষ্যতে আপোনাক লাভজনক বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অলপ অশান্ত হ'ব। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে আৰু তেওঁলোকৰ পৰা আঁতৰি থাকে, তেনেহ'লে তৃতীয় ব্যক্তি এজনে ইয়াত ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু ই সফল নহ'ব। এই মাহটো বিবাহিত লোকসকলৰ বাবে ভাল হ'ব আৰু কোনো নতুন সমস্যা নহ'ব। মাহটোৰ মাজভাগত আপোনাৰ পত্নী কিছুমান বিষয়ত হতাশ হ'ব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে, সমস্যাটো সোনকালে সমাধান হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে তেওঁলোকৰ মাতৃৰ ফালৰ পৰা এটা খুবেই ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপুনি নিজৰ ভিতৰত এটা নতুন শক্তি অনুভৱ কৰিব আৰু নতুন কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপুনি এই কামত আপোনাৰ পত্নীৰ পৰাও সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো ৰোগৰ সমস্যাৰ বাবে অসুবিধাত পৰি আছে, তেনেহ'লে ইয়াৰ সমাধানো হ'ব। মাহৰ তৃতীয় সপ্তাহত কিছু সময়ৰ বাবে মানসিক চাপৰ সমস্যা হ'ব পাৰে, কিন্তু ই বেছি দিন নাথাকিব। এনে পৰিস্থিতিত যদি আপুনি যোগাভ্যাস কৰে, তেন্তে মন শান্ত হৈ থাকিব। ৰাতিপুৱা কমেও আধা ঘণ্টাৰ বাবে যোগাভ্যাস কৰাটো আপুনি নিয়মীয়া কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।